হেল্ল' ষ্টুডেণ্ট, তুমি এইটো ভিডিঅ'ত ক্লিক কৰিছা অৰ্থাৎ তুমি ক্লাছ 10 পাইছা আৰু তুমিও এটা অনলাইনত বিচাৰি আছা এটা ভাল কোৰ্চ, যিটো কোৰ্চ কৰি তুমি সম্পূৰ্ণ ক্লাছ 10টো পাৰ কৰিব পাৰা আৰু HSLC এক্সামত এটা ভাল ৰিজাল্ট কৰিব পাৰা। গতিকে তুমি আহিছা সঠিক ঠাইত। ঠিক আছে, সঠিক ঠাইত আহিছা কিয় মই এটা কোৰ্চ অলৰেডি আলোচনা কৰিছোঁ, কোৰ্চৰ কথা আলোচনা কৰিছোঁ, মোৰ এটা বেটছৰ কথা ইয়াৰ আগত এটা ভিডিঅ' দিছোঁ, কিন্তু কিছুমানে কৈছে যে ফিজটো অলপ বেছি হৈছে ছাৰ, কমাই দিব লাগে। গতিকে সেইটো বিষয়তে মই আলোচনা কৰিম আৰু ফিজটো কিমান কমাই দিছোঁ সেইটো তোমালোকে মাজত গম পাবা। ঠিক আছে, চোৱা, আমাৰ টাৰ্গেট হ'ল নেক্সট ইয়াৰ, হয়নে? নেক্সট ইয়াৰ যে HSLC 2027 হ'ল আমাৰ টাৰ্গেট, হয় কি নহয়? এতিয়া আমাৰ এইটো বেটছত তোমালোকে অলৰেডি পাইছাই যে ছায়েন্সৰো বেটছ আছে, মেথছৰো বেটছ আছে, হয়নে? চ' তাৰ আগতে মই কৈ দিওঁ যে একচুৱেলি আজিকালি অফলাইন টিউশ্যনতকৈ অনলাইন টিউশ্যন কিয় ভাল, ইয়াৰ বিষয়ে মই বিতংভাৱে কৈছোঁ আগৰ ভিডিঅ'টোত, বাট আৰু এবাৰ কৈ দিছোঁ যে অফলাইনত বহুত সময় খৰচ হয়, পইচা বহুত বেছি লাগে, হয়তো ওচৰত তোমাৰ ভাল টিচাৰ নাথাকিব পাৰে, হয়নে? এনেকুৱা বহুত কাৰণ থাকিব পাৰে। অ'কে, বুজিছা? অফলাইনত তোমাৰ প্ৰায় 10,000 টকা তোমাৰ এক বছৰত খৰচ হৈ যায়, কিন্তু ইয়াতে অতি কম মূল্যতে তুমি কৰিব পাৰিবা। আৰু আজিকালি তোমাৰ কি হয়, অনলাইনৰ যুগ আহিছে, অনলাইনতে সকলোৱে কৰে, যিমান ভাল ষ্টুডেণ্ট আছে তেওঁলোকে অনলাইনতো কৰে, ইমান কম দামত ঘৰত বহি হয়নে? ভাল ভাল শিক্ষা তুমি পাব পাৰা। গতিকে অনলাইন বহুত ভাল আজিকালি। চ' যাৰ কাৰণে আজিকালি তোমাৰ অফলাইন ক্লাছটো কি হয়, কিছুমানে এভইড কৰি চলে, অনলাইন কোৰ্চটো বেছি ভাল বুলি ভাবে। অ'কে, এতিয়া কথা হৈছে চাবা যে মোৰ যিটো কোৰ্চ আছিলে ছায়েন্সৰ আৰু মেথছৰ, অ'কে, মোৰ যিটো কোৰ্চ আছিলে ছায়েন্সৰ আৰু কিহৰ, মেথছৰ, ইয়াৰ ভেলিডিটি কিমান মাহ আছিলে? 12 মাহ আছিলে। মানে তুমি যিমান দিনলৈকে পৰীক্ষা নহয় সিমান দিনলৈকে তোমালোকে ভিডিঅ'বোৰ চাই থাকিব পাৰিবা, মোৰ লগত কথা পাতিব পাৰিবা, ডাউট সুধিব পাৰিবা, সকলোবিলাক হৈ যাব। ঠিক আছে, আৰু ইয়াৰ ক্লাছবিলাক আমাৰ ষ্টাৰ্ট হ'ব এপ্ৰিল, হয়নে? মাৰ্চ মাহ, এইটো এপ্ৰিলৰ প্ৰথম ফাৰ্ষ্ট উইকৰ পৰা আমাৰ ক্লাছবিলাক আৰম্ভ হৈ যাব, লাইভ ক্লাছ হ'ব আৰু ৰেকৰ্ডিঙো পাই যাবা। তোমালোকে যদি বছৰৰ আধাটো চাই আছা, অ'কে, জুন জুলাইতো চাই আছা, তথাপি তোমালোকে এডমিশ্যন পাই যাবা। হয়তো তোমাৰ তেতিয়ালৈকে 2 বা 3টা চেপ্টাৰ বা 4টা চেপ্টাৰ পাৰ হৈ যাব, কিন্তু এইখিনি তোমালোকে কি পাবা, এইখিনি তোমালোকে ৰেকৰ্ডিং পাই যাবা, হয়নে? সেইখিনি তুমি চাব পাৰিবা, ডাউট থাকিলে সুধিব পাৰিবা। ডাউট নাথাকে, ডাউট সুধিবই নালাগে, কাৰণ তুমি ডাউট নাপাবাই। অ'কে, তেতিয়া তুমি এডমিশ্যন ল'ব পাৰিবা, ন' টেনশ্যন। অ'কে, চোৱা, এতিয়া মই জানো যে ইয়াৰ আগৰ কোৰ্চটো কিমান কৰি দিছিলোঁ, যে 200 টকা পাৰ মান্থ দিছিলোঁ, পাৰ মান্থ, প্ৰত্যেক মাহতে দিছিলোঁ। সেইটো কৰিলে কি হয়, কিছুমান ষ্টুডেণ্টে একেবাৰে পইচাটো দিব নোৱাৰে, গতিকে তাৰ কাৰণে ভাল হয়, কিন্তু কিছুমানে কৈছে যে নহয়, এনেকৈ বেছি হয় বোলে। ঠিক আছে, যাৰ কাৰণে মই তোমালোকৰ কাৰণে ফিজটো কমাই দিছোঁ। আইডিয়া কৰা কিমান হ'ব পাৰে? 2,000, 1,500, কিমান হ'ব পাৰে? চ' কিমান হ'ব? অনলি এণ্ড অনলি 1,200, 1200 টকা। চোৱা, ভাবি চোৱা, এবাৰ ভাবি চোৱা যে যিটো তোমাৰ এক মাহত দিব লাগে 1,200 টকা, সেইটো মই এক বছৰত লৈ আছোঁ। এক বছৰত তুমি 1,200 টকাত সম্পূৰ্ণ কিতাপৰ নোটছ, MCQ, লং কুৱেশ্যন, সকলো বস্তু তুমি এক জাগাত পাই যাবা। বাকী বেলেগ কোনো কিতাপ কিনাৰ প্ৰয়োজন নাই, বেলেগ কোনো একো ফ'ল' কৰাৰ প্ৰয়োজন নাই। জাষ্ট এটা কোৰ্চ লৈ লোৱা, তুমি যেতিয়া পঢ়িবৰ মন যায় পঢ়ি শেষ কৰি থোৱা। আজি ইটো চেনেল, কালি সিটো চেনেল, হাবাথুৰি খাব নালাগে। অ'কে, গতিকে তুমি ভাবি চোৱা যে ইয়াতে আমাৰ কিমানকৈ পৰিল চোৱা, 12 মাহত অনলি 100 টকাকৈ পৰিল পাৰ মান্থ, এক মাহত 100 টকা। যদি তোমাৰ অফলাইনত যিটো টিউশ্যনত লাগে এক মাহত 1,000 টকা, আৰু ইয়াতে তুমি পাই আছা অনলি 100 টকাত, য'ত তুমি PDF সকলো বস্তু পাই যাবা। দিছোঁ, অ'কে, দিছোঁ। ইয়াৰ পিছত মোৰ PDF বিলাক ষ্টুডেণ্টবিলাক কিনিব আহে, গতিকে কিনিলেতো বহুত দাম যাব, কিন্তু যিসকলে ষ্টুডেণ্টে বেটছ ল'ব তেওঁলোকৰ কাৰণে ফ্ৰী হৈ গ'ল, হয়নে? গতিকে এইটো মোৰ গেৰাণ্টি হয় যে এই কোৰ্চটো কৰাৰ পিছত তুমি কিমান পাবা,
নাপাবা সেইটো তোমাৰ নিজৰ ব্যক্তিগত কথা, কিন্তু 95%, অ'কে, 95% কুৱেশ্যন মোৰ মোৰ নোটছৰ পৰা আহিব লাগিব। অ'কে, 95% কুৱেশ্যন মোৰ নোটছৰ পৰা আহিব লাগিব। এইটো 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 আজি 2019 চনৰ পৰা 2026 চনলৈকে যিমানখিনি ছাত্ৰ মই পঢ়াইছোঁ, এইটো মোৰ গেৰাণ্টি হয়। অ'কে, এইটো মোৰ কি হয়, গেৰাণ্টি হয়। গতিকে যিসকল ছাত্ৰই ল'ব বিচৰা, অ'কে, যিসকল ছাত্ৰই ল'ব বিচৰা সেইসকল কি কৰা, যিসকল ছাত্ৰ ছাত্ৰী ল'ব বিচৰা এইটো নম্বৰত, অ'কে, 61203000650623 এইটো নম্বৰত হোৱাটছআপ কৰি দিয়া। অ'কে, হোৱাটছআপত কলো কৰিব পাৰিবা, মেছেজো কৰিব পাৰিবা, ঠিক আছে। তাৰপিছত তোমাক পে'মেণ্টৰ নিয়মটো শিকাই দিয়া হ'ব, পে'মেণ্ট কৰিবা, বাকী যিমানখিনি কাম কৰিব লাগে মই কৰি দিম, তোমাৰ একো কৰিব নালাগে। অ'কে, চ' মই ভাবোঁ এইটো লৈ লোৱা, তোমালোকৰ অতি অতি লাভ হ'ব। অ'কে, অতিকৈ লাভ হ'ব। চ' যিসকলে ল'বা তেওঁলোকক মই লগ পাম ক্লাছত, আৰু যিসকলে ভাবি আছা যে ল'ম কি নল'ম, তেওঁলোকৰ বহুত লছ হ'ব যদি নলোৱা। লৈ লোৱা, কোনো টেনশ্যন কৰিব নালাগে, বাকী ক'তো ঘূৰিব নালাগে, ধুনীয়াকৈ তোমালোকৰ ক্লাছ 10টো হৈ যাব, ঠিক আছে। মই এটা দুটা ভিডিঅ' ডেমো হিচাপে দিম ইউটিউবত, সেইটো তোমালোকে চাব পাৰিবা, আৰু ইয়াৰ আগতে মই ভিডিঅ' দিছোঁ, ওৱান শ্বট কিছুমান দিছোঁ, সেইটো চাব পাৰিবা। গতিকে থেংক ইউ ছ' মাছ আজিয়ে কল কৰে, ঠিক আছে।